নমস্কাৰ অসম আদিত্যৰ আজিৰ সন্ধিয়াৰ কিছু বিশেষ বাতৰিৰ সৈতে মই অনুপমা আপোনালোকক জনাইছো স্বাগতম। এতিয়া আহিছো বাতৰি মাজলৈ। ডিব্ৰুগড়স্থিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চেণ্টাৰ চমুকৈ ICMRৰ বৃহৎ সাফল্য। এতিয়াৰে পৰা মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে চিনাক্ত হ'ব কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ। সমগ্ৰ বিশ্বতে এতিয়া অমিক্ৰনৰ আতংক। অতি কম সময়ৰ ভিতৰতে অমিক্ৰন বিয়পিছে ইখনৰ পাছত সিখন দেশলৈ। ইতিমধ্যে বিশেষজ্ঞসকলে জনাইছে অমিক্ৰনৰ ভয়াৱহতাৰ কথা। কোভিডৰ আনবোৰ ভেৰিয়েণ্টতকৈ বহু বেছি দ্ৰুতগতিত বিয়পিব পাৰে কোভিডৰ এই নতুন প্ৰকাৰৰ অমিক্ৰন। অমিক্ৰন ভাইৰাছত আক্ৰান্ত এজন ৰোগীৰ পৰা 14 দিনৰ ভিতৰতে প্ৰায় 80ৰ পৰা 100 জনলৈ বিয়পাব পাৰে মাৰাত্মক ভাইৰাছ। অমিক্ৰন ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ বৈজ্ঞানিকসকলে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ মাজতে ডিব্ৰুগড়স্থিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চেণ্টাৰ চমুকৈ ICMRে প্ৰস্তুত কৰি উলিয়াইছে কোভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ তাৎক্ষণিকভাৱে চিনাক্ত কৰিব পৰা কিট। সমগ্ৰ দেশৰ ভিতৰতে ICMRৰ বৈজ্ঞানিক দলে প্ৰস্তুত কৰা এই কিটৰ জৰিয়তে মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অতি মাৰাত্মক এই অমিক্ৰন ভাইৰাছ। আৰু কেইটামান দিনৰ পাছতেই সহজতে উপলব্ধ হ'ব এই কিট। এই কথা জনাইছে ICMRৰ জ্যেষ্ঠ বৈজ্ঞানিক ডক্টৰ বিশ্বজিৎ বৰকাকতিয়ে। বৰ্তমানে অমিক্ৰন ভাইৰাছ চিনাক্ত কৰিবলৈ প্ৰয়োজন হয় 4 দিনৰ পৰা 5 দিনৰ পৰ্যন্ত সময়। তাৰ বিপৰীতে ডিব্ৰুগড় ICMRৰ বৈজ্ঞানিকে উদ্ভাৱন কৰা এই কিট ব্যৱহাৰ কৰি মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অমিক্ৰন ভাইৰাছ। ফলত মানুহৰ দেশত সময় থাকোঁতেই ৰোধ কৰিব পৰা যাব এই মাৰাত্মক ভাইৰাছ। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ যোৱা 25 নৱেম্বৰত কোভিডৰ অতি শক্তিশালী ৰূপ অমিক্ৰন ধৰা পৰাৰ লগে লগে ICMRে ইয়াৰ ওপৰত পৰীক্ষা আৰম্ভ কৰিছিল। যিহেতু ভাৰতত সেই সময়ত এই ভাইৰাছত কোনো আক্ৰান্ত নাছিল, সেইবাবে কৃত্ৰিমভাৱে অমিক্ৰন তৈয়াৰ কৰি পৰীক্ষা আৰম্ভ কৰিছিল। আৰু বৰ্তমান এই পৰীক্ষাত সফল হৈছে বৈজ্ঞানিকসকল। চাওক, আমি যেতিয়া প্ৰথম গম পালোঁ 25 নৱেম্বৰত যে নতুন ভেৰিয়েণ্ট এটা সাউথ আফ্ৰিকাৰ পৰা ওলাইছে, তো ইমিডিয়েটলি সেইদিনাখনে আমি ৰাতি আমি এইটো ডিজাইন কৰিলোঁ। কৰি পেলাই আমি সেইটো পঠিয়াই দিলোঁ চিন্থেচিছ। তাৰমানে এইটো হয়, যিহেতু তেতিয়ালৈকে ইণ্ডিয়াত অমিক্ৰন ভেৰিয়েণ্ট ভাইৰাছ অহা নাই, আমি টেষ্ট কৰিব নোৱাৰোঁ পজিটিভ লগত। প্লাছ সেইকাৰণে আমি চিন্থেটিক অমিক্ৰন ভেৰিয়েণ্টৰ জিন ফ্ৰেগমেণ্ট বনাই আমি তাৰ যোনখিনি আছে মানে 100% মেক ইন ইণ্ডিয়া কোম্পানী এটাৰ লগত লগাই আমাৰ ডিজাইনৰ মতে তেওঁলোকে বনাই দিছে। আৰু এতিয়া আমি সেই কিটটো ভেলিডেট কৰিলোঁ এতিয়া ইয়াতে ICMR আমাৰ লেবত RMRC ডিব্ৰুগড়, আৰু এক্সটাৰ্নেল ভেলিডেশ্যনৰ কাৰণেও এইটো NIV পুনেলৈ গৈছে। চ' এইটোৰ পৰা আমি এতিয়া গম পালোঁ যে কিটটো 100% একুৰেট হয়। ইট কেন ডিষ্টিংগুইছ বিটুইন অমিক্ৰন আৰু আদাৰ ভেৰিয়েণ্টছ অফ দ্য SARS-CoV-2 কোভিডৰ বেলেগ ভেৰিয়েণ্টৰ লগত ডিষ্টিংগুইছ কৰিব পাৰে, আৰু সেইটো খুব কম সময়ত 2 ঘণ্টাত। আৰু এতিয়ালৈকে যোনবোৰ টেষ্ট চলি আছে যেনেকৈ টাৰ্গেটেড ছিকুৱেঞ্চিং, সেইটো প্ৰায় 36 ঘণ্টা বা 2 দিন সময় লাগে, বা হোল জিনম ছিকুৱেঞ্চিঙত 4 দিনমান সময় লাগে। চ' এইটো আমি ভাবোঁ এই কিটটো মাৰ্কেটত উইদিন 2 to 3 days বাল্ক প্ৰডাকশ্যনত আহি যাব। আহি গ'লে এটা ইমিডিয়েটলি 2 ঘণ্টা সময়ত এই অমিক্ৰন ভেৰিয়েণ্টটো ডিটেক্ট কৰিব পৰা যাব। ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ বাবে ICMRত এইটো এই বস্তুটো ধৰক যিকোনো এতিয়া ধৰক 15 দিন হৈছে ওলোৱা, আৰু ভেলিডেশ্যন কৰিবলৈ অলপ সময় লাগে। চ' চবেই ট্ৰাই কৰি আছে কোনে আগতে, আৰু আমাৰ সেইটো কম্পিটিশ্যন নাথাকে, কিন্তু উই ৱান্ট ইট টু বি ইন দ্য মানে ছাৰ্ভিচ অফ দ্য কমিউনিটি এজ আৰ্লি এজ পচিবল। তো সেইটো কাৰণে আমি ভাবোঁ যে এই কিটটো কাম দিব, যিহেতু আমি চালোঁ যে এইটো 100% একুৰেট শ্ব' কৰি আছে, আৰু এইটো মাল্টিপল ৰিজন অফ অমিক্ৰনত আমি টাৰ্গেট কৰিছোঁ। যোন চব নতুন মিউটেশ্যন আছে বেলেগ ভেৰিয়েণ্টত নাই, সেইবোৰত টাৰ্গেট কৰি বনোৱা হৈছে কিটটো। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। এতিয়া আহিছো পৰৱৰ্তী বাতৰিলৈ। নাহৰৰ দেশলৈ MC মেৰী কমৰ আগমনক লৈ ব্যাপক উৎসাহ। দেওবাৰৰ পৰা হ'ব লগা বিশ্ববিদ্যালয়ৰ 52 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট ক্ৰীড়াবিদ পদ্মভূষণ বক্সাৰ MC মেৰী কম। নাহৰৰ দেশলৈ MC মেৰী কমৰ আগমনক লৈ ব্যাপক উৎসাহ। দেওবাৰৰ পৰা হ'ব লগা বিশ্ববিদ্যালয়ৰ 52 সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট ক্ৰীড়াবিদ পদ্মভূষণ বক্সাৰ MC মেৰী কম। মেৰী কমৰ আগমনক লৈ এতিয়া উৎসাহ নাহৰৰ দেশত। বিশ্ববিদ্যালয়ৰ 52তম বিশ্ববিদ্যালয় সপ্তাহৰ
শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ বক্তব্য ৰাখিব মেৰী কমে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থকাৰ কথা উক্ত অনুষ্ঠানত। ছবাৰৰ বিশ্ব চেম্পিয়ন আছিল MC মেৰী কম। বক্সিঙত অলিম্পিক পদক জয় কৰা মেৰী কম প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ। দেশৰ দ্বিতীয়গৰাকী সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা প্ৰথম মহিলা খেলুৱৈ বিশ্ব চেম্পিয়ন মেৰী কমৰ আগমনক লৈ উৎসাহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। তেওঁক আদৰণি জনোৱাৰ বাবে উৎসাহেৰে ৰৈ আছে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা সহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়ৰ 34টাকৈ বিভাগে অনুশীলনত ব্যস্ত হৈ পৰিছে। খুব ভাল লাগিছে। আগৰবাৰ যিহেতু আমি পোৱা নাছিলোঁ, এইবাৰ আমাৰ কাৰণে প্ৰথমবাৰ আৰু আয়োজন খুবেই ধুনীয়া আৰু এবাৰ কৰিব পাৰে আমি খুবেই আনন্দিত। ধুনীয়াকৈ কৰিম, জোচ আছে গাত, ধুনীয়াকৈ আমি প্ৰস্তুত কৰিছোঁ সেইমতে আৰু ভাল হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। বিহপুৰীয়াৰ আৰক্ষী থানাৰ সন্মুখত পৌৰসভাই নিৰ্মাণ কৰা নলা নৰ্দমা নিৰ্মাণৰ কাম চলাই থকাৰ সময়ত দুজন শ্ৰমিক নলাত পকী দেৱাল ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিহপুৰীয়াৰ আৰক্ষী থানাৰ সন্মুখত পৌৰসভাই নিৰ্মাণ কৰা নলা নৰ্দমা নিৰ্মাণৰ কাম চলাই থকা অৱস্থাতেই দুজন শ্ৰমিক নলাৰ পকী দেৱাল ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাত দুজন শ্ৰমিকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখযোগ্য যে বিহপুৰীয়া আৰক্ষী থানাৰ নিচেই কাষতে যোৱাকালিও নলাৰ পকী দেৱাল খহি পৰিছিল, যাৰ ফলত কথমপি ৰক্ষা পৰিছিল শ্ৰমিকসকল। তাৰ পাছতো শ্ৰমিকসকলে বিশেষ সাৱধানতা অৱলম্বন নকৰাকৈ কাম কৰি থকা অৱস্থাতেই এনে দুৰ্ঘটনা সংঘটিত হয়। অতি পুৰণি হোৱাৰ বাবেই এনেদৰে খহি পৰিছিল দেৱালখন। এতিয়াৰ পৌৰসভাই যিটো আঁচনি লৈ যিখিনি কাম কৰিছে, সেই কামখিনি আমি ভালেই পাইছোঁ। কিন্তু এটাই কথা কি, যিখিনি নৰ্দমা খান্দি তেখেতসকলে কৰ্মচাৰী লগাইছে, কোনো কৰ্মচাৰী সাৱধান নাই। যুদ্ধে মুদ্ধে কাম লগাইছে, যুদ্ধে মুদ্ধে কামটো শেষ কৰিবলৈ বিচাৰিছে। এনেকৈ কাম নহয়। গতিকে আমি এই কামটো দেখি আমি বহুত দুখ পাইছোঁ আৰু পৌৰসভাই যাতে এনেকুৱা কাম ভৱিষ্যতে নকৰে তাৰ কাৰণে আমি সতৰ্কবাণী সকলোকে আমি আজি ইতিমধ্যে দুজন মানুহ নৰ্দমাত মৃত্যুৰ সন্মুখত হ'বলগীয়া হৈছে। গতিকে পৌৰসভাই যাতে দ্বিতীয় দিন যাতে এনেকুৱা যাতে নহওক তাৰ কাৰণে আমি সকলোকে অনুৰোধ কৰিছোঁ। আজি এতিয়া ধৰক বেন বনাই থাকোঁতে ৱাল ভাগি পেলাই আজি সেয়া বেন বনাই থাকোঁতে ৱাল ভাগি দুজনৰ মৃত্যুৰ সন্মুখীন হ'বলগীয়া হৈছে। এইটো কিয় হ'ব লাগে? পৌৰসভাই বা ঠিকাদাৰে গুৰুত্ব কৰিব লাগে বা গুপ্ত দিব লাগে। আৰু তেখেতসকলে কোনো গুপ্ত নাই। তেখেতসকলে ক'ৰবাত বহি তেখেতসকলে দিনটো টাইম কটাই তেখেতসকলে নিজৰ হাজিৰাটো পূৰাই নিজৰ স্বাৰ্থটো নিজে পূৰাই আছে। আৰু আজি এজনৰ ভৰি ভাগিছে আৰু এজনৰ মাথাৰ ফাটিছে। এইটো কিন্তু আমি দেখি বহুত বেয়া পাইছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা ৰিপৰ্ট অসম আদিত্য। পৰৱৰ্তী বাতৰি। কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দুদিনৰ বাবে মুম্বাইত 144 ধাৰা বলবৎ কৰা হৈছে। চহৰখনত 11 আৰু 12 ডিচেম্বৰত 144 ধাৰা বলবৎ কৰা হৈছে। কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতিহত কৰিবলৈ দুদিনৰ বাবে মুম্বাইত 144 ধাৰা বলবৎ কৰা হৈছে। চহৰখনত 11 আৰু 12 ডিচেম্বৰত 144 ধাৰা বলবৎ কৰা হৈছে। ভাৰতবৰ্ষত এই পৰ্যন্ত 32 জন লোকৰ দেহত ধৰা পৰিল কৰোনাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ। সৰ্বাধিক ধৰা পৰিছে মহাৰাষ্ট্ৰত। ৰাজস্থানত আক্ৰান্ত হৈছে 9 জন লোক। সেইদৰে গুজৰাট, কৰ্ণাটক আৰু দিল্লীত আক্ৰান্তৰ সংখ্যা ক্ৰমে 3, 2, 1। উল্লেখ্য যে মহাৰাষ্ট্ৰত বিগত 24 ঘণ্টাত কৰোনা ভাইৰাছত নতুনকৈ আক্ৰান্ত হোৱা 600টা কেছ পোহৰলৈ আহিছে। ইয়াতে অমিক্ৰণত আক্ৰান্ত হোৱা 7 জন লোক আছে। বিশ্ব স্বাস্থ্য সংস্থাই কৰোনাৰ এই নতুন ভেৰিয়েণ্টক ভেৰিয়েণ্ট অফ কনচাৰ্ণ বুলি মন্তব্য কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আজি হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ তাৰকা দিলীপ কুমাৰৰ 99তম জন্ম জয়ন্তী। চলিত বৰ্ষৰ 7 জুলাইত তেওঁ বিশ্বক জনায় বিদায়। আজি হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ তাৰকা দিলীপ কুমাৰৰ 99তম জন্ম জয়ন্তী। চলিত বৰ্ষৰ 7 জুলাইত তেওঁ বিশ্বক বিদায় জনায়। দিলীপ চাহেবৰ মৃত্যুৰ পিছত এইটো প্ৰথমবাৰৰ বাবে যে তেওঁৰ বেগম অভিনেত্ৰী চাইৰা বানুৱে কেৱল তেওঁৰ স্মৃতিৰে দিনটো উদযাপন কৰিব। চাইৰা বানু আৰু দিলীপ কুমাৰৰ প্ৰেম কাহিনী কাৰো পৰা লুকাই থকা নাই। শেষ মুহূৰ্তলৈকে স্বামীৰ সৈতে খোজকাঢ়ি যোৱা চাইৰা বানুৱে প্ৰকৃত প্ৰেম কি সেয়া
বৰ্ণনা কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। এতিয়া আহিছো আজিৰ শেষৰ বাতৰিলৈ। শৰীৰ চৰ্চা হৈছে এটি নিৰোগী স্বাস্থ্যৰ বাবে উত্তম সমল। বৰ্তমান অতি ব্যস্ত সমাজখনত এজন ব্যক্তিৰ নিৰোগী আৰু সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা অতিশয় গুৰুত্বপূৰ্ণ। সেয়ে শৰীৰটো নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আমি বিজ্ঞান সন্মতভাৱে শৰীৰ চৰ্চা কৰি যাবই লাগিব। শৰীৰ চৰ্চা হৈছে এটি নিৰোগী স্বাস্থ্যৰ বাবে উত্তম সমল। বৰ্তমান অতি ব্যস্ত সমাজখনত এজন ব্যক্তিৰ নিৰোগী আৰু সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা অতিশয় গুৰুত্বপূৰ্ণ। সেয়ে শৰীৰটো নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে আমি বিজ্ঞানসন্মতভাৱে শৰীৰ চৰ্চা কৰি যাবই লাগিব। শৰীৰ চৰ্চাক জনসাধাৰণৰ মাজত বহুলভাৱে প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ বাবে লৌহক্ৰীড়া প্ৰতিযোগিতাসমূহে যথেষ্ট প্ৰসাৰ লাভ কৰিছে। ডিব্ৰুগড় জিলাত ৩১তম ডিব্ৰুগড় জিলা শক্তি উত্তোলন প্ৰতিযোগিতাৰ আজিৰে পৰা অনুষ্ঠিত হৈছে। সন্থাৰ সৌজন্যত আৰু সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পুৱাৰে পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জিলাখনৰ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাৰ পৰাই গোলাঘাটত অনুষ্ঠিত হ'ব লগা আগন্তুক আন্তঃজিলা ভাৰ উত্তোলন প্ৰতিযোগিতালৈ নিৰ্বাচন কৰা হ'ব প্ৰতিযোগীসকলক। আজি আমাৰ ৩১তম ডিব্ৰুগড় জিলা শক্তি উত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। ইয়াতে আমাৰ আনইকুইপড আৰু ইকুইপড দুয়োটা শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰায় আমাৰ প্ৰতিযোগী ইয়াত 100 ওপৰৰ প্ৰতিযোগী ইয়াত সমবেত হৈছে। সন্ধিয়ালৈ হেভি ৱেইটৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব আৰু এতিয়া বৰ্তমান লাইট ৱেইটৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মহিলা প্ৰতিযোগীৰ সংখ্যাও যথেষ্ট উৎসাহজনক। এইবাৰ আগতকৈ যথেষ্ট আমি মহিলা প্ৰতিযোগীও আমাৰ মাজত পাইছোঁ আৰু বৰ্তমান যিখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ইয়াৰ পৰা আমি বাছনি কৰি প্ৰতিযোগীসমূহ আন্তঃজিলা যিখন আমাৰ অসমৰ প্ৰতিযোগিতা হ'ব সেই প্ৰতিযোগিতালৈ আগন্তুক হ'বলগীয়া গোলাঘাটত যিখন প্ৰতিযোগিতা তালৈ আমি নিৰ্বাচন কৰি পঠিয়াম আৰু তাত অহা জানুৱাৰী মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য। আজিৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক অসম আদিত্য। নমস্কাৰ।